যোৱাকালি মানে সন্ধিয়া 5টা বজাত মানে মহিলাগৰাকী মানে গৰু আনিব গৈছিল বাৰীৰ পিছফালে। যোৱাৰ পিছত মহিলাগৰাকীক মানে আহি নাপায়, গৰু আনি ঘৰত নাপায়, গিৰিয়েকো আহি পেলাই 10 মিনিটমান পিছত গিৰিয়েকে মানে কি কাষৰ এই খুজিলে মানে ভাইবোৰক খুজিলে মমি কৈ গতিকে মমি গৰু আনিব গৈছে। গৰু আনিব যোৱাৰ পিছত সিও বিচাৰি গ'ল, বিচাৰি যায় মানে মানুহ নাই, গৰুটো ঘৰত আহিল, আহি পেলাই আকৌ ক'লে যে পোৱা নাই। তাৰপিছত গাঁৱৰ মানুহ লৈ গোটেই ৰাতি বিচাৰিলা, মানে পোহৰ চোহৰ লৈ টৰ্চ লৈ মানে গোটেই বিচাৰিলা বস্তি চলা চলি নাই। ৰাতিপুৱা আকৌ বিচাৰি যাওঁতে মানে তেজু চেকুৰাবিলাক পালে, মূৰত চুলি পালে। তেতিয়া মানুহ সন্দেহ হ'ল আৰু যে এইটো মানে হত্যা কৰিছে আৰু। গতিকে সেইটো কৰাৰ পিছত যেতিয়া কুকুৰ আহিব, কুকুৰ আহিব বুলি গম পাই আমাৰ কাষৰে চাচপেক্ট যিজন ল'ৰা কল্যাণ ৰাজবংশী, তাৰপৰা সি ৰাতিপুৱাৰ পৰা তাৰ মানে কি সেইটো বেলেগ হৈ আছে, মানে চলন ফুৰণটো বেলেগ হৈ আছে। আমি অলপ তাক চাচপেক্ট কৰি আছো, ৰাতিপুৱাৰ পৰা নজৰ দি আছো। যেতিয়া কুকুৰ আহি মানে পাব হৈছে আৰু সি ৰাস্তাত গৈছে কাপোৰ পিন্ধি সি মানে পলাব খুজিছে আৰু তেতিয়া তাৰমানে তাক পুলিচে চাচপেক্ট কৰি আটক কৰিলে আৰু। সেইখিনিয়ে যদি মানে সি কামটো কৰা হয় তেতিয়াহ'লে আমি তাৰ ফাঁচি বিচাৰিছো আৰু। যদি সি হৈ গাৰে বা সি সত্য সেইটো হয় তেতিয়া আমি তাৰ ফাঁচি বিচাৰিছো আৰু। মহিলা গিৰিয়েক আছে আৰু ল'ৰা এটা আছে, 10 বছৰ হৈছে ল'ৰাটো, সৰু। আৰু সি তাৰমানে কল্যাণ ৰাজবংশী এনেকুৱা ঘটনা আৰু কৰিছে তাৰমানে কি 2 মাহ 3 মাহ আগত কৰিছে, এজাহাৰো দিছে বোলে তাৰ ওপৰত, গতিকে একচন লোৱা নাছিল। গতিকে এনেকুৱা সেই চাচপেক্টতে তাৰমানে কি পুলিচে ধৰিছে আৰু বেলেগ মানুহ কোনো এই কাম কৰিব নোৱাৰে, মানে এই ধৰণৰ কাম কৰিব নোৱাৰে। এতিয়া আমি প্ৰশাসনক দাবী জনাইছো যদি সি হয় প্ৰকৃত দোষীক আমি উচিত ফাঁচি বিচাৰিছো আৰু। সি তাৰমানে চুৰতে কৰি থাকে, চুৰত পৰে আকৌ কালি খাৰাজ কৰি লৈ আহে, আনি পেলাই আকৌ তাৰমানে যোনে তাক দম দে তাৰ ঘৰতে আকৌ চুৰ কৰে। আমাক এতিয়া তাৰমানে তাক ফাঁচি লাগে আৰু, আমাক ফাঁচি দিব লাগে, নেদে যদি আমি তাৰমানে নিজে আমি পাব্লিক এৰি দিব লাগে, আমাক সেইটোহে লাগে আৰু। ঘটনাটো কি হৈছিল মানে গৰু আনিবই গৈছিল, যাওঁতেতো গোটেই মানুহটো নাইয়ে, আমি চবেই বিচাৰিছো, উৰা ৰাতি বিচাৰিছো আমি, কাৰো টোপনিয়ে নাই। ৰাতিপুৱা তাৰমানে আমি 3টামান আমি বাঁহৰ তলত বহি আছো, তাৰপিছত কৈছে এটা মানুহ আহি কৈছে তেজ যদি আমি আৰু দাউৰি গৈছো আৰু দাউৰি যে তেজটো চালো, চাই পেলাই মই আহিবই পৰা নাছিলো, তাকো বহিলো, বহি পেলাই হেৰি কৰিলো আৰু কাৰণতে সিও আমাৰ লগতে বিচাৰি গৈছে। কিন্তু ল'ৰাটো বিচাৰিলেও আমাৰ অকমান সন্দেহ আছিল, সি যে আগৰ পৰাও সেনেকুৱা চোৰ তাৰমানে, সেইকাৰণে আমি তাক তাৰমানে ফাঁচি লাগে আৰু। সি তাৰমানে কল্যাণ ৰাজবংশী, মাকৰ নাম দীপালী ৰাজবংশী। আমি জানো আৰু সিয়ে কৰিছে আৰু এইটো ঘটনাটো একদম আৰু হেৰি আমাক তাৰমানে ফাঁচি লাগবই আৰু। পুলিচে ল'ৰাজনক নিয়াৰ পিছত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সৃষ্টি মানে কি মানুহ তাৰমানে ল'ৰাটো নোপোৱাৰ লগে লগে চবৰে মন হেৰি হৈ গৈছে, আমি চবে তাৰমানে হেৰি কৰি দিছে আৰু বস্তুটো। ল'ৰাটো হ'ল 10 বছৰ, গাঁওখনৰ নাম কলবাৰী, মায়াকো কাঢ়ি লৈ কাম কৰিব, মিস্ত্ৰী কাম কৰি আহোঁতে মামী মাত দিলে, মাজু মামীৰে নাই আহাছো গৰু আনিব গৈছিল, মিমেৰে বিচাৰি আছে। তাৰপিছত মামীৰ লগত গুচি গলো, যাই পেলাই বিচাৰিলো, মামীক ক'লো যাওঁচোন তুমি আৰু 2টা মানুহ বিচাৰা, আৰু মামা ৰখি আছে তাতে। তাৰপিছত মামাৰ লগত বিচাৰিলো, বিচাৰ কৰাতে তাৰপিছত নাপালো, চেন্ট্ৰেলযোৰ খালি পাইছো। তাৰপিছত আমি ভাবিলো পিছফালে গাঁৱত গৈছে নেকি, সিটোক আমি তাকে গেলো, আমি যোৱাৰ পিছত নাই। তাৰপিছত চবকে যোগাযোগ কৰি ৰাতি আমি তেতিয়া 6টা বাজিছে আৰু তেতিয়া আমি ৰাতি হেল'জেন লাইট লৈ টৰ্চ লৈ কিবা কানি গাঁৱৰ ৰাইজে গোটাই বিচাৰ কৰিছো, জংঘল চংঘল হাবি চাবি একফালৰ পৰা সমান কৰি বিচাৰি গৈছো, কিন্তু মানুহজনক পোৱা নাই। তাৰপিছত এনেকে বিচাৰি 12টা 1টাক গেলি আমি সেই বস্তি অঞ্চলটো ঘূৰি আছো, কেতিয়া গেলেও পোৱা নাই। তাৰপিছত আমাৰ 1টামান বজাত আকৌ ৰিক্সা লৈ আমি গাঁৱে ঘূৰিছে, গাঁৱে ঘূৰি পেলাইও বিচাৰ খোচাৰ কৰিলো, নাই। তাৰপিছত ৰাতিপুৱা মই উঠাই নাই, তেতিয়া ৰাতিপুৱা শুনিলো তেজৰ খামা পৰি আছে আৰু চুলি পৰি আছে। তাৰপিছত চাব গলো, যাওঁতে হয় বস্তুটো এইটো মাৰ্ডাৰে হ'ব, মাৰ্ডাৰ বা ৰেপ কেছ কৰি পেলাই মাৰ্ডাৰ কৰিছে। এতিয়া সন্দেহ কৰিছে কল্যাণ ৰাজবংশী ৰাইজে ভাল পাল, কল্যাণ ৰাজবংশী এতিয়া নিয়ে বিচাৰিছো, সি তাৰমানে পলাবা গৈছে, আমি আকৌ পিছা কৰিছো, ৰাস্তা দেখি সি গুচি গৈছে, আমি বাইক লৈ পিছা কৰিছো। কল্যাণ ৰাজবংশী এনেকুৱা বহুত অভিযোগ আছে, থানাত বহুত গোচাৰ আছে তাৰ, চোৰ কিবা কানি তামোল চোৰ, কিবা চব্জি চোৰ কৰে, অলপ আগতে আজি সপ্তাহ আগত চব্জি চোৰ কৰিছে। শুই আছিলো, আমাৰ মাইনা সৰু মাইনাটোক লৈ
তাৰপিছত তাই মোক মাতিছে যদিও মই প্ৰথমতে শুনা নাই ফেনৰ আৱাজত। তাৰপিছত মোক খিৰিকীত ধৰি পেলাই তাই ধুনীয়াকৈ মুখখন স্পষ্ট দেখা পাইছো আৰু তাৰ মুখখন। মোক মাতিছে আৰু মায়েৰে জীয়েৰে শুয়ে আছা নেকি? তাই মোক তেনেকৈ ক'লে। তাৰ মই শাৰী পাই গলো। মই শুই আছো। মই উঠো আৰু গধূলি হ'ল সেনেকে ক'লে। ময়ো যাওঁ গৰু আনিব আছে সেনেকে অলপ সময় মূৰৰ ফালে চাইছি তাই। চাই আৰু এনেকে খিৰিকীত 2 মিনিট মান এনেকে থাকি ধুনীয়াকে এটা হাঁহি মাৰি পেলাই তাই ধুনীয়া আনন্দত আছে। তাই ধুনীয়াকৈ বস্তি ফালে গুচি গ'ল। তাৰপিছত প্ৰায় মই অলপ সময় মাইনাৰ কাষত শুই আছো। তাৰপিছত শুই থকাত আৰু মাইনাও সাৰি পালে আমাৰ। মাইনা সাৰি পোৱাত মই আৰু মাইনাক উঠালো। উঠোৱাৰ পিছত মই পিছৰ খিৰিকীখনো মাৰিলো। পিছৰ খিৰিকীখন মাৰি মাইনাক উঠাই মিলি মই আগৰ খিৰিকীখন মাৰিব আহোঁতে আমাৰ মাজু ডেকাই যাই পালে। মোৰ ভাই শহুৰ হয়। মোৰ মাজু ডেকা যাই পালে চোতালত। কালি ঘটনা কি হৈছে তাৰপিছত? তাৰপিছত মাজু ডেকাই মোক সুধিলে আমাৰ মমি কল হৈ গ'ল এনেকে সুধিলে। তাৰপিছত মই ক'লো তাই গৰু আনিব গৈছে সেনেকৈ ক'লো। তাৰপিছত মাজু ডেকাই আৰু কিমান দেৰি হ'ল বুলি সুধিছে। মই 10 মিনিট মান হ'ল। তাই যাই পাইছি পথাৰ। মই তেনেকৈ ক'লো। মাজু ডেকাই তাৰ ঘৰৰ ফালে নাহিল। চিধাই বস্তি ফালে গ'ল। বেছি সময় নহয় আৰু তাইও যাই পথাৰ পাইছে। তাৰপিছত মাজু ডেকা আহি পথাৰত গ'লে আৰু যেতিয়া আৰু পথাৰত গ'ল তাৰপিছত আকৌ ফিৰি আহিছে। তাৰ পৰা ডঙৰ পাৰৰ পৰা আকৌ ফিৰি আহি মোক আকৌ সুধিছে মমি দেখোন নাই পথাৰত যোৱা নাই। মই গেছি মই দৰজাৰ মাত শুনিছো। দৰজাখন জপাই থৈ গৈছে। আমাৰ বস্তিত দৰজা আছে। মই দৰজাৰ মাতটো শুনিছো। তেনেকৈ কোৱাত আৰু মাজু ডেকা আকৌ গৰুটো আনিব গ'ল। গৰুকেইটা আনি ঘৰত বান্ধি থৈ মই আকৌ বাটত থিয় হৈ আছিলো মাইনাক লৈ। গৰুটো আনি আৰু মোক মাজু ডেকাই আকৌ ক'লে মই নাই দেখোন নাই এইফালে আসছি ক'ৰবাত। মই অহা নাই ঘৰত অহাই নাই। মই আৰু মাজু ডেকাক সেনেকৈ ক'লো। তাৰপিছত আৰু মাজু ডেকাই আকৌ ফিৰি বস্তিত গ'ল। এতিয়া গধূলি হও হৈছে আৰু অলপ মুখ-কান ধৰি লাগিছে। তাৰপিছত আৰু মই মাইনাক আমাৰ ডাঙৰ ল'ৰাটোক উঠাই মাইনাক দি মই এই কাষৰে তিৰোতাটোক পেহী বুলি কোৱা তিৰোতাটোক মাতিলো। পেহী ক'লে ৰ মই বাল্টিংটো থৈ আহো। সেনেকে সিহঁতৰ ডাঙৰ ল'ৰাটো সৰু ল'ৰাটো তাৰপিছত আপোনালোকে বিচাৰ-খোঁচাৰ কৰি আছে, পোৱা নাই? নহয় মই কৈছো আমাৰ মমি বাইদেউ বস্তিত গৈছে মাজু ডেকাই বিচাৰিয়ে পোৱা নাই। এতিয়ালৈকে পোৱা নাছিল। পোৱাই আজি কি নাই। হৈছে? আজি কি হৈছে? আগে মানে আজি আজি আৰু তাৰপিছত কালিয়ে সেইটো ঘটনা। কালিতো বিচাৰ-খোঁচাৰ কৰি নাপালে। আজি কি পালে? আজি কি হৈছে? বৰ্তমান কি হৈছে ঘটনাটো? ৰাতিপুৱা কালি আজি কি হৈছে? আজি ৰাতিপুৱাৰ পৰা তাতে ৰাতিপুৱা আকৌ মানুহ গৈছে চাব যোৱাত তাতে আৰু পালে তেজ দেখা পালে। আকৌ কিছুমান তিৰোতা যায় চুলি দেখা পালে। তাই দীঘল দীঘল চুলি দেখা পালে। তাৰপিছত ভাবিলে আৰু তাতে মৃত্যু হৈছে। তাইক মাৰিছে। কোনোবাই মাৰিছে? কোনোবাই মাৰিছে। আজি এতিয়া কাক আটক কৰিছে পুলিচে? এতিয়া গম পোৱা মতে কুকুৰ আনিছে। কুকুৰে আমাৰ ঘৰৰ কাষৰে কল্যাণক তাৰমানে গাড়ী ভাড়া নিমিয়ে তাক এটেক কৰিছে আৰু কুকুৰে। তাকে এৰেষ্ট কৰি লৈ গ'ল? তাক পুলিচে এৰেষ্ট কৰি লৈ গ'ল। এই বিচাৰ- এতিয়া কল্যাণক আমাৰ গাঁৱৰ মানুহে বৰ্তমান একো কৰিবই পৰা নাই আৰু দেখাই নাই। ঘৰততো পোৱা নাই তেওঁলোকে? ডেড বডি পোৱা নাই। ঘটনাটো তেখেতে কোৱাৰ নিচিনাই 4-5টামান বজাত গৰু নিবা আছিল। গৰু নিবা আহোঁতে বাকী গৰুকেইটা ঘৰত গ'ল। মানুহটো ঘৰত যোৱা নাই। তেতিয়া আকৌ গিৰিয়েকে ক'লে বোলে ল'ৰাটোক যে মায়েৰে কয় মায়ে গৰু আনিব গৈছি। মায়ে যদি গৰু আনিব গৈছে গৰুটো ঘৰ পালা। গতিকে মানুহটো কয় পিছত গিৰিয়েক আহি চাই যি বোলে চেণ্ডেলযোৰা সন্মুখত পালা কিন্তু মানুহটো নাই এতিয়াক লাগি। সেয়ে আৰু কালি ৰাতিৰ পৰা বিচাৰিলা। ৰাতিৰ পৰাও নাই। এতিয়া ৰাতিপুৱা বোলে তেজুৰ হেৰিটো পাই আৰু আপোনালোকক মানুহজনী এতিয়ালৈ পোৱা নাই আৰু? মানুহজনী এতিয়ালৈকে পোৱা নাই। এতিয়ালৈকে হেৰি নাই আৰু আপোনালোকে কি সন্দেহ কৰিছে? মানুহে মাছি মাৰি ক'ৰবাত কিবা কৰি থৈ দিছি। লগে লগে ফাঁচি দিব লাগিব। এয়ে আজি এনেকুৱা কৰিব তাক কালি এনেকুৱা কৰিব তাক সেইটো হেৰি হৈ যাব। সেইখন বেপাৰ হৈ যাব। লগে লগে ফাঁচি দিয়ে। আমাৰ আগতে ফাঁচি দিব লাগিব যদি ল'ৰাটো কিমান কষ্ট পায় 10 বছৰীয়া ল'ৰা কিমান এতিয়া মাকটো নাই কিমান দুখত আছে সেইখিনিয়ে আৰু আমাৰ